নিশ্চয় ভাৰতীয় জনতা পাৰ্টিৰ বকুল জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে মোক দলে আগবঢ়াইছে আৰু ডিব্ৰুগড় জিলাৰ কোৰ কমিটি আৰু অসম গণ পৰিষদৰ কোৰ কমিটি দুইটাই সিদ্ধান্ত মৰ্মে চাবুৱা লাহোৱাল বকুল জিলা পৰিষদৰ মানে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মোক আগবঢ়ালে। তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ সভাপতি ৰাজ্যিক সভাপতি আৰু আমাৰ চাবুৱা সমষ্টিৰ সন্মানীয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়াক লগতে চাবুৱা সমষ্টিৰ সন্মানীয় কুণাকন ডাঙৰীয়া দুইটাই বিধায়কক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক যে এই অভাৰজনক প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বাবে। যদি প্ৰথম যদি কাম কৰিবলগা আছে প্ৰথম যদি তিনিটা কথা কওক নাই আপোনালোকে জানেই প্ৰথম তিনিটা বুলি ক'লে ভুল হ'ব, কাৰণ আজি এবছৰৰ পাছত গাঁও পঞ্চায়তৰ নিৰ্বাচন হৈছে আৰু গাঁও পঞ্চায়তৰ নিৰ্বাচনত বিভিন্ন সমস্যা থাকে। গাঁৱৰ খোৱা পানীক ধৰি স্কুল পদূলি ৰাস্তাবিলাকৰ বিভিন্ন সমস্যা থাকে আৰু সেইটো স্থানীয় চৰকাৰ হিচাপে এবাৰ পঞ্চায়তৰ জিলা পৰিষদ হিচাপে মই নিশ্চয় সেই সমস্যাবিলাকক আগন্তুক দিনত সমাধান কৰিম। আৰু বকুল জিলা পৰিষদত যদি আপুনি চাই বকুল জিলা পৰিষদৰ সমস্যা যদি আপুনি চাই যথেষ্ট আছে। তাৰে এতিয়া আপোনালোকে দেখিছেই বকুল বজাৰখন ইতিমধ্যে ভংগাৰ অৱস্থাত গৈছে, যিহেতু তাত ৰাস্তাৰ কাৰণে আমি সেই বজাৰখনক কেনেকৈ ভাল কৰিব পাৰিম সেইখিনিও চাম। আৰু ডিকমক এটা তেল ডিপু আছে, আপোনাৰ এইফালে লাহোৱালত তেল ডিপু আছে, কিন্তু আমাৰ ৰহমৰীয়া ফুকনাঘাট ভিতৰ এলেকাৰ কিন্তু তেলৰ কাৰণে বহুত সমস্যা হয়। তো নিশ্চয় আমাৰ চৰকাৰ আছে, আমাৰ বিধায়ক আছে, আমাৰ মুখ্যমন্ত্ৰী আছে, আমি তেওঁলোকক জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে যেতিয়া মই নিৰ্বাচিত হ'ম তেতিয়া তেওঁলোকক অনুৰোধ জনাম যাতে এইবিলাক সমস্যা যাতে আমাৰ দূৰ হয়। নিশ্চয় মোক যেতিয়া জিলা পৰিষদ হিচাপে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বাবে মই আমাৰ ডিব্ৰুগড় লোকসভা তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ভাৰত চৰকাৰৰ মানে কেন্দ্ৰীয় মন্ত্ৰী সন্মানীয় সৰ্বানন্দ সোণোৱাল ছাৰক মোৰ তৰফৰ পৰা বকুল জিলা পৰিষদ মোক প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বাবে তেখেতকলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰোঁ মোৰ নিৰ্বাচনৰ এই নিৰ্বাচনী সভাত তেখেত যাতে সময় উলিয়াই মোৰ 5টা পঞ্চায়তৰ ভিতৰত যাতে নিৰ্বাচন প্ৰচাৰ কৰিবলৈ আহে বুলি আপোনাৰ মাধ্যমৰ যোগেদি তেখেতক অনুৰোধ জনাইছোঁ।